অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে বাজেট, কিন্তু বাজেটত উপেক্ষিত হৈ ৰ'ল গোলাঘাট জিলা। কিয়নো বন বিভাগৰ যি গজমিত্ৰ আঁচনি, সেই গজমিত্ৰ আঁচনিৰ নাম সন্নিৱিষ্ট নহ'ল গোলাঘাট জিলা। আৰু তাৰ পিছতে কিন্তু NK-TVত বাতৰি সম্প্ৰচাৰ হ'ল আৰু তাৰ পিছতে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে আচলতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ লিখিলে এখন পত্ৰ। কিন্তু সেই পত্ৰত কি আছে জানিবলৈ এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন। আৰু এই মুহূৰ্তত এটা কথা কৈ থ'ব লাগিব যে যিগৰাকী বিত্তমন্ত্ৰী, সেই বিত্তমন্ত্ৰীগৰাকী গোলাঘাট যি গৃহ জিলা আছে, গৃহ জিলাৰ নামেই কিন্তু আচলতে গজমিত্ৰত সন্নিৱিষ্ট নহ'ল। তাৰপিছতেই সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে মুখ্যমন্ত্ৰীলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল। আৰু সেই পত্ৰত কি আছে এই মুহূৰ্তত জানিবলৈ বিধায়কগৰাকী মোৰ লগত উপস্থিত আছে। দাদা, যিহেতু আমি দেখিছোঁ আচলতে বিত্তমন্ত্ৰীগৰাকীয়ে বাজেট উত্থাপন কৰিলে, তাত কিন্তু বাজেটত যি গজমিত্ৰ আঁচনি আছে, সেই গজমিত্ৰ আঁচনিত কিন্তু গোলাঘাট জিলাৰ নামটো আচলতে থাকি গ'ল। কি ক'ব এই ক্ষেত্ৰত? আপুনি এখন পত্ৰ প্ৰেৰণ কৰিছে। আচলতে এইবাৰ যিখন বাজেট, এইখন বাজেট মই ভাবোঁ অভূতপূৰ্ব বাজেট। আৰু অসমৰ স্বাধীনতাৰ পাছত এইখনৰ নিচিনাকৈ এখন কল্যাণকামী বাজেট আমি কেতিয়াও পোৱা নাছিলোঁ। গতিকে এই বাজেটখনৰ বাবে মই মাননীয় মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰী ডাঙৰীয়ানীক অভিনন্দন জনাইছোঁ। সকলো দিশৰে সকলো কথা ইয়াত সাঙুৰি লৈছে। আমাৰ গোলাঘাট জিলাত এটা সমস্যা আছে, সেইটো হ'ল হাতী মানুহৰ সংঘাত। হাতী মানুহৰ সংঘাতক উপশম কৰিবৰ কাৰণে এখন আঁচনি এই বাজেটত আহিছে। কিবা এটা কাৰণত, টেকনিকেল কাৰণত, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা দিয়া ৰিপৰ্ট বা কিবা বিভিন্ন কাৰণত গোলাঘাট নামটো উজ্জ্বল হৈ গৈছিল। আমি এইখিনি কথা পাতিছোঁ, অজন্তা বাইদেউৰ লগতো কথা পাতিছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো এই বিষয়ে জনাইছোঁ। আৰু গোলাঘাট জিলাতো গজমিত্ৰ আঁচনিটো কাৰ্যকৰী হ'ব। আৰু এই সম্পৰ্কত যিসকল ব্যক্তিয়ে সচেতনতা ক্ৰিয়েট কৰিবলৈ যত্ন কৰিছিল, মই সকলোকে ধন্যবাদ জনাওঁ। আপোনালোকৰ চেনেলেও বাতৰি প্ৰকাশ কৰিছিল। আমি আচলতে সকলোৱে মিলি, দুখ খুচৰাতকৈ সকলোৱে মিলি আগবাঢ়ি যাব লাগে, কামবিলাক হ'ব লাগে। আমাৰ বিশেষকৈ মৰঙী অঞ্চলত হাতী মানুহৰ যি সংঘাত, প্ৰায় মোৰ কাৰ্যকালতে এতিয়া মৰঙী মোৰ পৰা খুমটাইলৈ গুচি গ'ল। কিন্তু তথাপিতো মই বিধায়ক হোৱাৰ পাছত 40জনমান লোকৰ মৃত্যু হৈছে। এইটো আমাৰ কাৰণে বৰ দুখৰ বিষয়। তাত বিস্তীৰ্ণ অঞ্চল, কৃষি তাত কৰিব পৰা নাই, ধান খেতি কৰিলে হাতীয়ে খায়। এই সকলোবিলাক চাই আমি আহি থকা দিনত যাতে অসম চৰকাৰে বিশেষকৈ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ জৰিয়তে ৰাইজৰ উপকাৰ হোৱাকৈ আঁচনিসমূহ ল'ব পাৰি তাৰ ব্যৱস্থা কৰা হ'ব। গতিকে এইটো মই আপোনাক জনাওঁ। আপুনি যিখন পত্ৰ প্ৰেৰণ কৰিছে সেই পত্ৰখনত কি কি উল্লেখ আছে? এইটো আৰু এটা নৰ্মেল পত্ৰ, আমি কথা পাতিছোঁ, এইটো হৈছেই মোটামুটি। আমি তাত ডাটাকেইটা কৈছিলোঁ যে এইকেইটা অৱস্থা, গতিকে গোলাঘাট জিলাই গুৰুত্ব পাব লাগে। কাৰণ কিবা এটা কথা যেতিয়া আপুনি ক'ৰবাত উত্থাপন কৰিব, তাৰ বেছটো কিহৰ কাৰণে এইখিনি কৰিব লাগে সেইখিনি কথা জনাব লাগে। আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিভিন্ন বিষয়ত উন্নয়নমূলক কাজৰ লৈ বা বিভিন্ন ধৰণৰ কথা লৈ ৰেগুলাৰ চিঠি দিয়ে থাকোঁ। মাহেকত 2-3খন চিঠি দিওঁ। এখন নিয়ম মাফিক চিঠি, এখনৰ প্ৰতিক্ৰিয়া স্বৰূপে আহি থকা দিনত আমি মৰঙীকো বা গোলাঘাট জিলাক আমি এই আঁচনিত অন্তৰ্ভুক্ত কৰিব পাৰিম। নিশ্চিতভাৱে আচলতে যি বাজেটৰ অধিৱেশন সেই বাজেটত যিগৰাকী বিত্তমন্ত্ৰীয়ে যি গজমিত্ৰ আঁচনিত গোলাঘাট জিলাৰ নাম সন্নিৱিষ্ট নহৈছিল, তাৰপিছতে সৰুপথাৰ সমষ্টিৰ বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰীলৈ এক পত্ৰ প্ৰেৰণ কৰিছে। সেই পত্ৰ পোৱাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী পৰ্যায়তহে লক্ষণীয় হ'ব।